হেল্ল' গাইজ, মই সাজিদ। আজি আছো মই আলমকাৰ বজাৰ। যদি আপুনি আপোনাৰ বাজেটত এখন ইউজ কাৰ বিচাৰি আছে, এই ভিডিঅ'টো আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। আৰু মোৰ লগত আছে আলমকাৰ বজাৰৰ স্বত্বাধিকাৰী আলম দা। দাদা নমস্কাৰ। নমস্কাৰ। ভালে আছে? ভাল। আপোনাৰ? বহুত দিনৰ মূৰত আহিলো। ভালে দাদা? বহুত ধুনীয়া ধুনীয়া আপোনাৰ ইন'ভা আছে, স্কৰপিঅ আছে, ফৰ্চুনাৰ আছে। বাপৰে বাপ, কি গাড়ী নাই আপোনাৰ ইয়াত। মানে বিভিন্ন ধৰণৰ গাড়ী আছে। দাদা ধৰক আপোনাৰ তাত ব্লেক কালাৰ ফৰ্চুনাৰ আছে, এইবিলাক প্ৰাইচ কেনেকুৱা? প্ৰাইচ ধৰক ফৰ্চুনাৰ এখন 2023 গাড়ী হয় আৰু গাড়ী একদম ৰানিং কম আছে। ওকে, আপোনাৰ 4x2 হয়। গাড়ী অটোমেটিকত হয়। গাড়ী চলিছে 18,000 হয়, 18,000 কিলোমিটাৰ মাত্ৰ গাড়ী ৰানিং আছে। হয়, আৰু অৰিজিনেল পেইণ্টত আছে গাড়ী, ফুল গাড়ী পিপিএফ কৰা আছে। ইয়াৰ প্ৰাইচ ৰাখিছো আমি 3750। আৰু নেক্সট এখন আছে ইনোভা ক্ৰিষ্টা। বহুতে ইনোভা ক্ৰিষ্টা বিচাৰে। ইনোভা ক্ৰিষ্টা এখন নহয়, ইনোভা ক্ৰিষ্টা আমাৰ তাত বৰ্তমান 7খন মান আছে। 7খন আছে? 7খন ইনোভা ক্ৰিষ্টা আছে। 2024 আছে, 2023 আছে, 2022 আছে, 2020 আছে। এখন গাড়ী হৈ গ'ল 2020 চনৰ গাড়ী। আৰু গাড়ী ৰানিং আছে আপোনাৰ 95,000 আৰু ইয়াৰ প্ৰাইচ ৰাখিছো 13,50,000 উইথ নেগোচিয়েবল প্ৰাইচ। বাকি গাড়ী বিলাক দেখাই আছো। ওকে, এখন স্কৰপিঅ আছে। স্কৰপিঅ ক্লাছিক্স হয়, যেটো আপোনাৰ বাটাৰফ্লাই লোগো, নিউ লুক্সৰ লোগো যেটো। ওকে, আৰু 2022 গাড়ী। আৰু এখন আছে 2024, এখন আছে 2023। আমাৰ তাত 3খন মান স্কৰপিঅ আছে। ক্লাছিক্স হয় গোটেই কেইটা, কিন্তু ক্লাছিক্স হয়। ওকে, আৰু স্কৰপিঅ S6 প্লাস এখন আছে। টোটাল 4খন মান গাড়ী আছে। ইয়াৰ প্ৰাইচ ৰাখিছো আমি 13,80,000 উইথ নেগোচিয়েবল প্ৰাইচ। নেক্সট আৰু দেখাই এফালে আছে ইনোভা ক্ৰিষ্টা, একদম এখন ব্র্যান্ড নিউ এখন আছে। এখন হৈ গ'ল আপোনাৰ 2024 লাষ্টৰ গাড়ী। 24 লাষ্টৰ গাড়ী। আৰু গাড়ী ৰানিং আছে 21,000 আৰু গাড়ী ফুললি অৰিজিনেল প্ৰিন্টত হয়। লেজাৰ সিট কভাৰ লগোৱা আছে আৰু গাড়ী বহুত ধুনীয়া কন্ডিশনত আছে। আৰু ইয়াৰ প্ৰাইচ ৰাখিছো আমি 19,30,000 উইথ নেগোচিয়েবল প্ৰাইচ। ওকে, নেক্সট যদি দেখাও থাৰ, এই থাৰখন দেখাই দিয়ক। 4x4 হয়, 4x4 আৰু এখন আপোনাৰ 2017 চনৰ গাড়ী। আৰু ইয়াৰ প্ৰাইচ ৰাখিছো 5,50,000 উইথ নেগোচিয়েবল প্ৰাইচ। গাড়ী ফুললি অৰিজিনেল পেইণ্টত আছে। গাড়ী বহুত ধুনীয়া কন্ডিশনত আছে, গাড়ী দেখাই দিব পাৰে। ওকে, যে কাৰোবাক যদি মাহিন্দ্ৰা থাৰ লাগে ন, সফট টপ মানে এখন মডিফাই কৰিব কাৰণে মজা হয়, তো আপোনালোকে এখন ল'ব পাৰে। কিমান চনৰ বুলি ক'লে? এখন 2018 চনৰ গাড়ী। 18 চনৰ গাড়ী। আৰু ইয়াৰ প্ৰাইচ ৰাখিছো 5,50,000 উইথ নেগোচিয়েবল প্ৰাইচ। নেক্সট এখন ৰেড কালাৰ ব্ৰেজা আছে। নেক্সট ব্ৰিজা দেখাই আছো। ব্ৰিজা আমাৰ তাত বৰ্তমান 3খন আছে। হয়, দুখন নিউ লুক্সৰ হয়। এখন আপোনাৰ ব্ৰিজা নিউ লুক্সৰ, আপোনাৰ 360 ডিগ্ৰী কেমেৰা আৰু সানৰুফ আৰু ডুৱেলটনত আছে গাড়ী। ওকে, ইয়াৰ প্ৰাইচ ৰাখিছো আমি 12,30,000 উইথ নেগোচিয়েবল প্ৰাইচ। 12 লাখ ৰাখিছে ন? 12 লাখ। আৰু বাকি গাড়ী বিলাক দেখাই আছো। এখন ইনোভা ক্ৰিষ্টা হয়, ইনোভা ক্ৰিষ্টা। এখন আপোনাৰ 2023 লাষ্টৰ গাড়ী হয়। আৰু এখনো বহুত ধুনীয়া কন্ডিশনত গাড়ী। আৰু ইয়াৰ প্ৰাইচ ৰাখিছো 18,50,000 উইথ নেগোচিয়েবল প্ৰাইচ। 18,50,000 আৰু নেগোচিয়েট হৈ যাব। হয়, ওকে। এখন এসপেসো আছে, খুব ধুনীয়া গাড়ী এখন আছে আপোনাৰ তাত। এখন 2025 গাড়ী হয়। আৰু গাড়ী চলিছে আপোনাৰ 7,000 কিলোমিটাৰ। মাত্ৰ 7,000 চলিছে গাড়ী। হয়, আপুনি ভিতৰত দেখাই দিব পাৰে। BXI প্লাস হয়, একদম ব্র্যান্ড নিউ কন্ডিশনত গাড়ী। কিমান বিচাৰিছে এখন? এখনৰ প্ৰাইস বিচাৰিছো 5,50,000 উইথ নেগোচিয়েবল প্ৰাইস। নেগোচিয়েট হৈ যাব। 5,50,000 বিচাৰিছো। 5,50,000 বিচাৰিছো। 2025 চনৰ। ও মাই গড, VXI নে? BXI প্লাস হয়। VXI প্লাস হয়, BXI প্লাস। এফালে এখন আমাৰ তাত বলেৰো এখন আছে। এখন কিমান বিচাৰিছে? এখন নহয়, বলেৰো আমাৰ তাত বৰ্তমান 3খন মান আছে। 3খনে আপোনাৰ বাটাৰফ্লাই হয়। আৰু 3খনে বাটাৰফ্লাই লগো। 3খনে বাটাৰফ্লাই হয়। আৰু এখন হৈ গ'ল 23 আৰু এখন আছে 22 আৰু এখন আছে 23। 3খন মান বলেৰো আছে। এইবিলাকৰ প্ৰাইস আপোনাৰ আহিব ধৰক এখন আছে 8 লাখ আৰু এখন আছে 750 আৰু এখন আছে 780। ওকে, এখন ৰেঞ্জত আহি যাব। এখন কিমান? এখন হৈ গ'ল আপোনাৰ আলকাইজাৰ এখন টপ মডেল গাড়ী হয়। ডিজেল ভাৰ্জনত গাড়ী হয়, ব্ল্যাক কালাৰ গাড়ী, পেনাৰোমিক সানৰুফ আছে, একদম ফুল টপ মডেল গাড়ী। আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 13,50,000 উইথ নেগোচিয়েবল প্ৰাইস। ওকে, নেক্সট যদি দেখাও S6 প্লাস এখন আছে। এখন স্কৰপিঅ S6 প্লাস মই অথনি কৈছিলো। S6 প্লাস আমাৰ তাত এখনে আছে। এখন হৈ গ'ল 2000 আপোনাৰ 17 চনৰ গাড়ী। আৰু ইয়াৰ প্ৰাইস ৰাখিছো 6,80,000 উইথ নেগোচিয়েবল প্ৰাইস। সাফাৰি হয়, সাফাৰি এখন 2023 চনৰ গাড়ী আৰু পেনাৰোমিক সানৰুফ আছে, বহুত ধুনীয়া কন্ডিশন, ব্ল্যাক কালার গাড়ী হয়। ওকে, এখনৰ প্ৰাইস ৰাখিছো আমি 14,50,000 উইথ নেগোচিয়েবল প্ৰাইস। সাফারি দাম এনেতো বহুত, এনে 26-27 লাখ টকা দাম, কিন্তু 50% দামত দি আছো আমি। 30,000 মান চলিছে। গাড়ী বহুত ধুনীয়া কন্ডিশনত আছে। ওকে, এখনৰ দাম বিচাৰিছো 14,50,000 উইথ নেগোচিয়েবল প্ৰাইস। ওকে, নেক্সট এখন বেলেনো। আমাৰ তাত এটো মডেলৰ বৰ্তমান দুখন আছে।
হয় দুখনে আপোনাৰ 360 কেমেৰা, এমুলেট ডিসপ্লে, টাচ স্ক্রিন, ম্যাজিক সিস্টেম সব পাই যাব। ওকে এখনৰ প্রাইস ৰাখিছো আমি 7 লাখ আৰু এখন আছে 8 লাখ। কিমান চনৰ বুলি ক'লে এখন? এখন আপোনাৰ 2023 ৰ আৰু এখন আছে 2022 ৰ। এখন কিমান বিচাৰিছে? এখন সুইফট খন কোনখন? এই সুইফট 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 আছে আমাৰ তাত বৰ্তমান দুখন। এখন আছে হোৱাইট কালাৰত, এখন হৈ গ'ল ব্লু কালাৰ। এখন হৈ গ'ল 2023 ৰ গাড়ী আৰু ইয়াৰ প্রাইস ৰাখিছো 5,50,000 উইথ নেগোশিয়েবল প্রাইস। ইনোভা খ্রিস্টা আৰু এখন আছে। এখন ইনোভা খ্রিস্টা এখন হৈ গ'ল 2021 চনৰ গাড়ী আৰু গাড়ী বহুত ধুনীয়া কন্ডিশনত আছে। গাড়ী 1 লাখ কিমান চলিছে আৰু ইয়াৰ প্রাইস ৰাখিছো 17,50,000 উইথ নেগোশিয়েবল প্রাইস। 2021 চনৰ ন? 2021 চনৰ 2021 চনৰ ইনোভা খ্রিস্টা 17 লাখ টকা ৰাখিছে না দাম? হয় 17,50,000 ৰাখিছো। 17,50,000 দাম ৰাখিছে। নেগোশিয়েবল হ'ব? নেগোশিয়েবল হৈ যাব। টাটা নেক্সন এখন টাটা নেক্সন আছে। হয় টাটা নেক্সন এখন এক্সএম হয় আৰু 2021 ৰ গাড়ী আৰু ইয়াৰ প্রাইস ৰাখিছো আমি 5,30,000 উইথ নেগোশিয়েবল প্রাইস। ওকে আৰু এফালে আছে আমাৰ ক্ৰেটা। ক্ৰেটা এটো মডেলত আমাৰ তাত বৰ্তমান দুখন আছে, এখন আগফালে আছে আৰু এখন আছে। এখন ক্ৰেটা কিমান বিচাৰিছে? এখন আপোনাৰ 2018 চনৰ ক্ৰেটা হয় আৰু ইয়াৰ প্রাইস বিচাৰিছো 6,30,000 উইথ নেগোশিয়েবল প্রাইস। ডিজেল ভাৰ্জনত হয়। সাফারি আৰু এখন হৈ গ'ল সাফারি নহয়, এখন হেৰিয়াৰ টাটা হেৰিয়াৰ 2023 চনৰ গাড়ী হয় আৰু গাড়ী আপোনাৰ ৰানিং আছে 39,000 আৰু ইয়াৰ প্রাইস ৰাখিছো আমি 13,50,000 উইথ নেগোশিয়েবল প্রাইস। এখন আছে নিসানৰ ম্যাগনাইট আৰু এখন আছে XUV 300 মাহিন্দ্রা। হয় নিসান ম্যাগনাইট হয়, একদম ফুল টপ মডেল গাড়ী হয় আৰু ইয়াৰ প্রাইস ৰাখিছো 5,20,000 উইথ নেগোশিয়েবল প্রাইস। আৰু এখন হৈ গ'ল XUV 3W। এখনৰ প্রাইস ৰাখিছো আমি 5,30,000 উইথ নেগোশিয়েবল প্রাইস। নেক্সট যদি দেখাও সুইফট আমাৰ তাত 6-7 খন মান আছে আৰু ডিজাৰ আমাৰ তাত 6-7 খন মান আছে। এইবিলাকৰ প্রাইস আহিব আপোনাৰ 450, 5 লাখ, 530 এনেকুৱা ৰেঞ্জত পাই যাব। ইংলিশ বিলাক কিমান আহিব? এই ইগনিছ হৈ গ'ল আপোনাৰ 2023 চনৰ গাড়ী আৰু ইয়াৰ প্রাইস ৰাখিছো আমি 6,30,000 উইথ নেগোশিয়েবল প্রাইস। আৰু এখন বেলেনো আছে আমাৰ তাত, এখনো ফুল টপ মডেল হয়, এখন ব্লু কালাৰত হয় আৰু ইয়াৰ প্রাইস ৰাখিছো আমি 8 লাখ উইথ নেগোশিয়েবল প্রাইস। আৰু এখন ডিজাৰ আছে, এখন হৈ গ'ল 2018 চনৰ গাড়ী আৰু ইয়াৰ প্রাইস ৰাখিছো আমি 5 লাখ উইথ নেগোশিয়েবল প্রাইস। এখন হৈ গ'ল 2020 চনৰ গাড়ী আৰু ইয়াৰ প্রাইস ৰাখিছো 5,50,000 উইথ নেগোশিয়েবল প্রাইস। নেক্সট যদি দেখাও বেলেনো, এটো অল লুকসৰ বেলেনো হয়, তো এখনৰ প্রাইস ৰাখিছো আমি 5,20,000 উইথ নেগোশিয়েবল প্রাইস। হোয়াইট কালার ডিজাইন এখন আছে। হয় নেক্সট যদি দেখাও ডিজাৰ আৰু এখন আছে ডিজেল ভাৰ্জনত, তো এখনৰ প্রাইস ৰাখিছো আমি 2019 ৰ গাড়ী আৰু ইয়াৰ প্রাইস ৰাখিছো 5,50,000 উইথ নেগোশিয়েবল প্রাইস। নেক্সট যদি দেখাও আৰু এখন ওয়াগনার আছে। ওয়াগনার আমাৰ তাত দুখন আছে, এখন হোয়াইটত আছে, এখন সিলভাৰত আছে। এখন সিলভার কালার হয়, 2020 চনৰ গাড়ী হয় আৰু ইয়াৰ প্রাইস ৰাখিছো আমি 4,80,000 উইথ নেগোশিয়েবল প্রাইস। ইকুবেন এখন 2021 চনৰ গাড়ী হয় আৰু ইয়াৰ প্রাইস ৰাখিছো 4,30,000 উইথ নেগোশিয়েবল প্রাইস। নেক্সট যদি দেখাও ক্রেটা, এখন হৈ গ'ল 2017 চনৰ গাড়ী আৰু ইয়াৰ প্রাইস ৰাখিছো আপোনাৰ 5,50,000 উইথ নেগোশিয়েবল প্রাইস। ব্রিজা এখন হৈ গ'ল 2022 চনৰ গাড়ী আৰু ইয়াৰ প্রাইস ৰাখিছো আমি 5,80,000 উইথ নেগোশিয়েবল প্রাইস। নেক্সট যদি দেখাও ফরচুনা এখন হৈ গ'ল 2019 ৰ গাড়ী আৰু ইয়াৰ প্রাইস ৰাখিছো 20 লাখ উইথ নেগোশিয়েবল প্রাইস। তো মই গাড়ী যিমানখিনি আপোনালোকক দেখাইছো, এই গাড়ীখিনিৰ ভিতৰত নিশ্চয় আপোনালোকৰ পছন্দ হৈছে। এছইভিও হওক বা কম্পেক্ট এছইভিও হওক বা আপোনাৰ সিডান হওক বা হেচবেক হওক, যদি পছন্দ হৈছে তেতিয়াহ'লে আপোনালোকে আহিব আলমকাৰ বজাৰ আৰু আলমকাৰ বজাৰতে আপোনালোকৰ বাজেটৰ গাড়ীখন পাব, এছইভি সেগমেন্টৰ গাড়ী। বিশেষকৈ আলমকাৰ বজাৰ বুলি কোৱাৰ লগে লগে এছইভি সেগমেন্টৰ গাড়ীয়ে বেছি এভেইলেবল পোৱা যায়। তো ভিডিঅ'টো কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে কমেণ্ট কৰি দিব। যদি গাড়ী ল'ম বুলি ভাবিছে EMI কৰি, তেতিয়াহ'লে দাদাক আপোনালোকে ফোন কৰিব, স্ক্ৰীনত নাম্বাৰটো আহি আছে। ধন্যবাদ।